হৰিনাম ধ্বনিৰে মুখৰিত কুমাৰীকাটাৰ চাহেবটোপা নামঘৰৰ বাকৰি নৱনিৰ্মিত নামঘৰৰ শুভ উদ্বোধন ও আঞ্চলিক ভাগৱত পাঠ অনুষ্ঠান। তামুলপুৰ জিলাৰ অন্তৰ্গত কুমাৰীকাটাৰ চাহেবটোপাত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে নৱনিৰ্মিত নামঘৰৰ শুভ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আঞ্চলিক ভাগৱত পাঠ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কাৰ্যসূচী অনুসৰি আজি পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন, নৱনিৰ্মিত নামঘৰৰ মুখ্য দ্বাৰ উন্মোচন তথা হোমযজ্ঞৰ পাছতেই পুৱা 10 বজাৰ পৰা ভাগৱত পাঠ কৰে মৰিগাঁৱৰ পাঠক প্ৰিয়দৰ্শন ডেকাই আৰু ব্যাখ্যা কৰে শ্যামন্তমণি বৰদলৈয়ে। সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলন কৰাৰ পাছতে বৈঠাপুতা শাখা সত্ৰ আৰু খৈৰাবাৰী শাখা সত্ৰৰ দ্বাৰা পৰিৱেশন কৰা হয় বীৰনাম। আনহাতে কাইলৈ পুৱা অনুষ্ঠিত হ'ব ভাগৱত শোভাযাত্ৰা আয়তীৰ প্ৰসংগ। কাৰ্যসূচী আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আছিলে ৰাতিপুৱা 7:30 বজাত ধৰ্মধ্বজা উত্তোলন আছিলে আৰু ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছত দ্বিতীয় কাৰ্যসূচী আছিল আমাৰ মুখ্যদ্বাৰ উন্মোচন আৰু মুখ্যদ্বাৰ উন্মোচন কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছত 3 নম্বৰ কাৰ্যসূচী আছিল আমাৰ গুৰু আসন প্ৰতিষ্ঠা। তৃতীয় কাৰ্যসূচী সম্পন্ন হ'ল। এতিয়া আমাৰ হোমযজ্ঞ সম্পন্ন হৈ গৈছে। ইয়াৰ পঞ্চম কাৰ্যসূচী হিচাপত আমাৰ আঞ্চলিক ভাগৱত পাঠ, এই আঞ্চলিক ভাগৱত পাঠ অনুষ্ঠানটো এতিয়া সুন্দৰভাৱে চলি আছে আৰু এই ভাগৱত পাঠ অনুষ্ঠানটো পৰিচালনা কৰি নিয়াৰ কাৰণে আমি সুদূৰ মৰিগাঁৱৰ পৰা আমাৰ শিশু এজন পাঠক শ্ৰী প্ৰিয়দৰ্শন ডেকাক তেখেতক আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু ব্যাখ্যাকাৰ হিচাপত মৰিগাঁৱৰে আমাৰ শ্যামন্তমণি বৰদলৈ তেখেতক আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেখেতসকলে সুন্দৰভাৱে আমাৰ এই ভকতসকলৰ সহযোগত অনুষ্ঠানটো সুন্দৰভাৱে পৰিচালনা কৰি আছে। আজি সন্ধিয়া ভাগত আমাৰ আছে বন্তি প্ৰজ্বলন আৰু বন্তি প্ৰজ্বলন হোৱাৰ পাছতে আমাৰ 8 বজাৰ পিছৰ পৰা আমাৰ বীৰনাম আছে। আমাৰ খৈৰাবাৰী শাখা সত্ৰৰ বীৰনাম দল আৰু বৈঠাপুতা শাখা সত্ৰৰ বীৰনাম দল, এই দুটা দলেই আমাৰ সন্ধিয়া 8 বজাৰ পৰা বীৰনাম পৰিৱেশন কৰিব। আমাৰ ৰাতিপুৱা আছে ভকতসকলৰ প্ৰসংগ। ভকতসকলৰ প্ৰসংগ কৰাৰ আগমুহূৰ্তত আমি ভাবিছোঁ যে আমাৰ এটা বৃক্ষৰোপণ কাৰ্যসূচী আমি সম্পন্ন কৰিম। তাৰ পাছত আছে আমাৰ দুপৰীয়া 2 বজাত ঘোষানাম এটা প্ৰতিযোগিতা আছে আয়তীসকলৰ আৰু ঘোষানামটো সম্পন্ন হোৱাৰ লগৰ পিছতে আমি সুদূৰ চিপাজাৰৰ পৰা আৰু ৰঙিয়াৰ পৰা দুটা নাগাৰা নাম বীৰনাম দলক আমন্ত্ৰণ কৰিছোঁ। আমাৰ পাঠক হিচাপত আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ চিপাজাৰৰ দৰং আপোনাৰ সুভাষ নাথ আৰু ছোৱালী পাঠিকা হিচাপত আমি ৰঙিয়াৰ দীপশিখা দাসক আমন্ত্ৰণ কৰিছোঁ আৰু তেখেতসকলে সন্ধিয়া ঠিক 5 বজাৰ পিছৰ লগে লগে তেখেতৰ বীৰনাম পৰিৱেশন কৰিব। সকলোৱে পাই সুখী হৈছোঁ যে আমাৰ এই অনুষ্ঠানটোৰ নাম হৈছে চাহেবটোপা ৰাজহুৱা নামঘৰ। আমি এই আজিৰ দিনটোত আমি এই নামঘৰৰ নতুন গৃহটি শুভ উন্মোচনী কৰিছোঁ আৰু এই নামঘৰটো আমাৰ প্ৰতিষ্ঠা হৈছিল 1962 চনত আৰু আজি আমি নৱনিৰ্মিত নামঘৰটোৰ শুভ উদ্বোধনী কৰিলোঁ সুদীৰ্ঘ 62টা বছৰ পাছত। জনাবলৈ পাই সুখী হ'ম যে আমাৰ সুদীৰ্ঘ এই 62টা বছৰে আমাৰ এই নামঘৰ অনুষ্ঠানটোত ৰাতিপুৱা আৰু গধূলি ভকতসকলৰ প্ৰসংগ সদায় হয় আৰু আমাৰ আয়তীসকলৰ প্ৰসংগ, নৃত্য নৈমিত্তিক প্ৰসংগ নিয়মীয়াভাৱে চলি আছে সুদীৰ্ঘ 62টা বছৰ। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।